আজি তোমার পরীক্ষার দিন। তুমি কৌরবেশ্বর দুর্যোধনের শ্রেষ্ঠ ভাতা বিকুদরের যোগ্য প্রতিদ্বন্দ্বী। তোমার আজি এই গদার আঘাত রাক্ষক ভীমর শির শূন্য করি তার আখুরিক লীলা আজি শেষ কৰিব লাগিব। সন্দেহ কৰিছ মামা, এই দুঃখাখনৰ বিক্ৰম তুমি আগতে দেখা নাই। যাৰ ভয়ত দেৱৰাজ কম্পিত বাসুকি মূৰ্ছিত, এই দুঃখাখনৰ আগত ভীম কোন? অপিষ্ট নৰধন কুলৰ কন্তক ইষ্ট দেৱতা কৃষ্ণৰংকৰ আৰু তই কুচক্ৰান্তকাৰী গান্ধাৰ পুত্ৰ শকুনি, তই মই নহয় বিকুদৰ, মই ৰজস্বলা দ্ৰৌপদী চুলিত ধৰা নাছিলো। মই এক অৱস্থা সঠিক ব্যৱস্থাও কৰিব বিচৰা নাছিলো। আৰু মোৰ ৰক্তপান কৰিম বুলি তুমি প্ৰতিজ্ঞাও কৰা নাছিলা। তোমাৰ প্ৰতিজ্ঞাৰ লক্ষ্য ৰাজমাতা দুষাখন কি চাই আছা? তোমাৰ ভয়ত দেৱৰাজ কম্পিত, বাসুকি মূৰ্ছিত, ভীমৰ গৰ্ব শূন্য কৰা, পাণ্ডৱ শক্তি লোভ কৰা। ক্ষেত্ৰীয় কুল ধৰ্মহেৰ পাপিষ্ট পামৰ বাৰদনী ৰক্ষা কৰ, তই তোৰ শুনি পক্ষ। যুদ্ধ অতি ভয় কৰ, অতি ভয় কৰ হৰি, অতি ভয় কৰ। তাকি দিওঁ তাকি ধিনা ধেই ভীম যুদ্ধ কৰে অতি ভয় কৰ, অতি ভয় কৰ হৰি, অতি ভয় কৰ। আৰে দেখা সৰ্বজ লীলা মাধৱৰ, লীলা মাধৱৰ হৰি, লীলা মাধৱৰ। ধেই কিৰাত ধেই তাকি তিনি তিনি দাও, ধেই কিৰাত ধেই তাকি তিনি তিনি ধেই তিনি দাও, তিনি ধেই সৰ্বজ ঈশ্বৰৰ লীলা, ঈশ্বৰৰ লীলা হৰি, ঈশ্বৰৰ লীলা। সৰ্বজনে বোলা, সৰ্বজনে বোলা হৰি, সৰ্বজনে বোলা, সৰ্বজনে বোলা। ক'ত ভীম, ক'ত দুষাখন? গদাই হৈছে মহাঘৰখন। পিতা খন্তেক অপেক্ষা কৰা, নাই বেছিক্ষণ। শত্ৰুৰ শুনিতেৰে অৰ্ঘময় কৰিম তৰ্পণ। ৰাম হৰি বোলা সৰ্বজন, বোলা সৰ্বজন
হরি রাম হরি মুরা দুর্বৃত্ত পাখণ্ড তই তই এই হাতেৰে কে স্পৰ্শ কৰিছিলি আদি পাঞ্চালী ল তই যোগ্য পুৰস্কাৰ মাত মাত দুৰ্যোধনক মাত শকুনিক মাত কৰ্ণক মাত তাৰে যদি লক্ষ্য কৰক এই ভীমৰ হাতৰ পৰা হেৰি কৰি মই তাৰ আগত আপুনি চিনেমা নপঢ়ি ক'ব নহয় মই তাক ক'ম নহয় তাৰ আগতে ভীম পূজা মাধৱৰ বুলি কৈ ভীম আজি নাহে ভীম হাঁহিব ক'লা মানুহ দেৰি ভীম আজি দুৰ্দান্ত ৰাজ্য তোৰ হ'ল প্ৰাণ ভীমৰ হাতত আজি দোকাখন পাঞ্চালী পাঞ্চালী কৃষ্ণ কৃষ্ণ পাঞ্চালী পাঞ্চালী গোটেই গাত তেজ আপুনি আহত হৈছে আহত আহত হোৱা নাই প্ৰিয়ে নিহত নিহত হৈছে গোটেই গাত তেজ আপুনি কি কৈছে চোৱা চোৱা এয়া মই নৰ ৰক্ত পান কৰি আহিছো নৰ ৰক্ত পান কৰিছে কাৰ ৰক্ত ভাতৃ স্নেহৰ ভাতৃ 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 ভগৱান এয়া তুমি কি দেখুৱাইছা এয়া তুমি কি শুনাইছা ভগৱান মাতা মাতা ভগৱানক মাতা আকুল মনেৰে শুদ্ধ চিতে কোৱা ভগৱান তুমি আছা লোৱা লোৱা এই ৰক্ত মই তোমাৰ শিৰত লগাই দিওঁ দিয়া কি তুমি মোক হত্যা কৰিবা কৰা প্ৰভু চিৰভাগিনী মই মোক হত্যা কৰা কৰিম কৰিম তোমাকো হত্যা কৰিম তোমাক হত্যা কৰি দ্ৰৌপদ নন্দিনীক হত্যা কৰিম তাৰ পৰিৱৰ্তে পাণ্ডৱৰ জয় লক্ষ্মীক আজি মই বেৰিযুক্ত কৰো দেখা দেখা করব
সখা যদুপতি কৰ্ণ এই দিশেই আহিব লাগিছে। পাৰ্থ বীৰ চূড়ামণি চোৱা চোৱা কাষে মোৰ ৰথ চক্ৰ আজি ৰাক্ষসী ধৰাই খন্তে খন্তেক অপেক্ষা কৰা উধাৰি লওঁ মই এই ৰথ চক্ৰ মোৰ বীৰবৰ মুক্ত কৰা অবিলম্বে অপেক্ষা কৰিছো। সাৱধান ধনঞ্জয়, কোনো ক্ষমা নাই। যদুপতি তুমি এনে দয়াময় অগতির গতি, তুমি এনে নারায়ণ প্রতীত পবন। পার্থ পার্থ বীর চূড়ামণি সাৰথীৰ কথা শুনি বংশত কালি মহানি বীৰ ধৰ্ম বিসৰ্জন নিদিব ফালগুনি। কোন ধৰ্মমতে কৌৰৱৰ পাপ প্ৰসাদত পাঞ্চালিক লাঞ্ছনা কৰোঁতে নিমাতে নিতালে বহি আছিলা, কোৱাহে ধাৰ্মিক। অন্যায় পাশাৰে চলি পঞ্চ পাণ্ডৱক বনবাস দিয়াৰ কালত কাঠৰ পুতলা হৈ নিমাতে নিতালে কিদৰে বহি আছিলা, কোৱাহে ধাৰ্মিক। কৃষ্ণ দুৰ্যোধন ভাৰতৰ এক শক্তি ৰজা, অনুগত প্ৰজা মাথো আমি। ৰজাৰ ধৰ্মই ধৰ্ম পালিত প্ৰজাৰ। কিন্তু কিন্তু যদুপতি তুমিতো নোহোৱা কাৰোৱেই অধীন, তুমিতো নোহোৱা পাণ্ডৱৰ দাস। তেন্তে চক্ৰান্ত কৰি কৰি কুৰুক্ষেত্ৰ মহাৰণত ভায়ে ভায়ে অগনি লগালা কিয় যদুপতি? অৰ্জুন, যদুপতি এই দুগ্ধ পুষ্ট পাখণ্ডই তোমাৰ সুকুমাৰ কলা অভিমন্যু নিশংস নিৰ্মমভাৱে হত্যা কৰিছিলে। কোনো ক্ষমা নাই অৰ্জুন, ইয়াৰ প্ৰতিশোধ লোৱা। হল্য হল্য মূৰ্খ, ৰথ আনো বুলি কৈ কলাই পলালি তই। সত্য সত্য যদুপতি, হেৰ পাখণ্ড অধম, আজি তোৰ ভাল ধৰ্মলৈ মনত পৰিল। পশুবধ কৰি নিৰ্মম হাতেৰে পশু তই শেষ কৰ, তোৰ মই আজি পশু অভিনয়। প্ৰতিশোধ লোৱা। অভিমন্যু কি নিশংস নিৰ্মমভাৱে হত্যা কৰিছিলে এই পাখণ্ডই, তাৰ প্ৰতিশোধ লোৱা। ইন্দুৰা ইন্দুৰা পাৰ্থৰ ৰথৰ পৰাই চোৱা কুৰুক্ষেত্ৰ মহাৰণ অধৰ্মেৰে ভৰা। নহয় কৰ্ণ মহাধনুৰ্ধৰ, কুৰুক্ষেত্ৰ অধৰ্ম নহয়, ই এক ধৰ্মক্ষেত্ৰ। যোৱা কৰ্ণ মহাধনুৰ্ধৰ, সৰগত পাবা তুমি উচ্চ মনোভৰ। চিৰদিন স্থান পাওঁ যে প্ৰভু আপোনাৰ পদ কমলা। এতিয়া ব'লা সখা, বলো আমি যদুপতি, শিবিৰৰ অভিমুখে যাত্ৰা কৰোঁ। বলো। আমৰণি পৰি আহিছে, অকল মাথো দুৰ্যোধন বাকী। দুৰ্যোধনক শেষ কৰিব পাৰিলেই মোৰো কৰ্তব্যৰ শেষ হ'ব। শল্য আৰু শকুনি ইহঁতৰ বাবে বিশেষ চিন্তান্বিত হোৱাৰ কোনো কাৰণ নাই। দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতেই
দুৰ্যোধনকো কিবা এটা কৰিব লাগিব। নহয়, ইয়াৰ লগে লগে এই শকুনিকো আঁতৰাব লাগিব। সাক্ষাৎ নাৰায়ণৰ ওচৰতে ওলালোহি। প্ৰণাম। মামা, তোমাৰ কথা কি ভাবি আছিলো মই। কুৰুক্ষেত্ৰৰ ৰণ এৰি মোৰ কথা ভাবি আছিলা নে কুৰুক্ষেত্ৰৰ ৰণৰ মাজতহে মোৰ কথা ভাবি আছিলা? মাজতেই ভাবিছিলো মামা। তেনেহ'লে আমাৰো চাউল কথা উকলি। কিয়? অতদিনে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবিলাক গণনা কৰি আছিলা দেখিয়ে আমি চকুত নপৰিছিলোঁ। এতিয়া যদুপতিয়ে সেইবোৰ এৰি এতিয়া সৰু সৰু তৰাৰ লেখত ভৰিলাহি। আমি পপীয়া তৰা, আমাক খোৱাবাই। তুমি বৰ চতুৰ মামা। সকলোখিনি নাৰায়ণৰ পৰাই ধাৰ কৰা। বাৰু মামা, এটা কথা সুধো, কবানে? অন্তৰ্যামী ভগৱানে নকলেও জানিব। বাৰু কোৱাচোন, এই কুৰুক্ষেত্ৰ যুদ্ধৰ সামৰণি কাৰ পৰাজয় হ'লে তুমি ভাল পোৱা? পৰাজয় হ'বলৈ আৰু বাকী নাই। এতিয়া ভাল পাইছো নে বেয়া পাইছো যদুপতিয়ে নিজেই জানে। বাৰু মামা, তুমি কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী হলা কিয় মামা? তাৰো উত্তৰ আজি মই যদুপতিক দিব লাগিবনে? নুবুজিলো মামা, তুমি বৰ নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্যহে পালন কৰিছো। মোৰ কৰ্তব্য কোনখিনিত ক্ৰুটি হ'ল দয়াময়? ভাগিন ভাগিন বুলি মুখৰ অমৃতেৰে ভৰাই অন্তৰৰ চিৰসঞ্চিত বিষ ফলাফল বিষ পান কৰাতকৈ সন্মুখ সমৰত অখি ধাৰণ কৰি মৃত্যুবৰণ কৰাই শ্ৰেয় মামা। কুধাণ্ড মানৱ মই প্ৰতাৰণা প্ৰবঞ্চনা ক্ষমাৰ অযোগ্য বুলি জানো ভালদৰে, কিন্তু পূৰ্ণব্ৰহ্ম ভগৱানৰ শপত নিদিয়াতকৈও মোৰ এই আচৰণ বেছি দুখনীয়নে? মামা, তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ, ধ্বংস, আৰু মোৰ উদ্দেশ্য যদা যদা হি ধর্মস্য গ্লানির্ভবতি ভারত অভ্যুত্থানম ধর্মস্য তদাত্মানং সৃজম্মঃ পরিত্রাণায় সাধুনাং বিনাশায় সদুষ্কৃতাং ধর্ম সংস্থাপনার্থায় সম্ভবামি যুগে যুগে সম্ভবামি যুগে যুগে সম্ভবামি যুগে যুগে সম্ভবামি যুগে যুগে। এই ভাৰত যুদ্ধত যি কাম কোনেও সমাধা কৰিব নোৱাৰিলে সেই কাম সমাধা কৰিব আজি শল্যই। দুৰ্ণবধৰ দিনা শকুনিয়ে কোৱা কথা আজি মোৰ পৰিছে মনত। শল্য, তুমি এই দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব, আৰু সেই সুযোগ আজি সমাগত। দুৰ্যোধন অযোগ্যজনক সেনাপতি পাতি
তুমি যি শক্তি ক্ষয় কৰি আছিলা তাক আজি সহজে বুজিব পাৰিবা এই মাত্ৰ প্ৰতীক কুৰু ক্ষেত্ৰৰ আদি সেনাপতি পতা হলে পতিহীনা অবলাৰ পিতৃহীনা পুত্ৰ কন্যাৰ করুণ বিননি শুনিব নালাগিলহেঁতেন আৰু তুমি কৌৰৱৰ সেনাপতি হৈ ইয়াতে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছা শৈল্যই নিজৰ কৰ্তব্য জানে ভালদৰে মামা শুনি সন্তোষ পালো ভীমাৰ্জুন ক'ত মামা যুদ্ধ ক্ষেত্ৰত এফালৰ পৰা কৌৰৱ সেনা পিহি আনিছে তেন্তে তুমি ইয়াত কিয় তোমাক বিচাৰি মোৰ কোনো আৱশ্যক নাই কৌৰৱৰ প্ৰধান সেনাপতি হিচাপে কৰিছো আদেশ যোৱা যুদ্ধ কৰা কিন্তু সেনাপতিক নেদেখি জানো মই মামা যুদ্ধৰ নীতি সেয়েহে কৰিছো আদেশ পুনৰবাৰ যোৱা তুমি যুদ্ধ কৰা যদিহে আদেশ পালন নকৰো কুৰুপতিৰ মামা বুলি কিন্তু ক্ষমা নকৰিম কুৰুক্ষেত্ৰৰ সামৰণি হওঁ হওঁ ৰথী মহাৰথী গল অক্ষহিনী সেনানী পাথৰ অতল প্ৰতাপী দুৰ্যোধন ভাতৃহীন হল শক্তিহীন হল অথচ কোনেও এই উন্মাদগ্ৰস্ত অৱস্থাত এই শকুনিক ৰঙা চকু দেখুৱাই আদেশ দিবলৈ সাহস কৰা নাছিল দুৰ্যোধনৰ মাতুল বুলি গুৰুকুলৰ উপদেশক বুলি আজি ভাৰতে শকুনিক ভয় কৰা নাই ভাৰতে শকুনিক ভয় কৰিছে শকুনি বুলি অনাশল্য আজি তুমি যি কুৰুক্ষেত্ৰৰ চতুৰ্থ সেনাপতি হৈ নিজে নিজেই গৌৰৱ অনুভৱ কৰি এই শকুনিৰ ওপৰতো প্ৰভাৱ খটুৱাব বিচাৰিছা এই কুৰুক্ষেত্ৰত উদ্বোধন কৰিছিলে এই শকুনিয়ে যৱনিকা পেলাব এই শকুনিয়ে তোমাৰ উদ্দেশ্য মামা উদ্দেশ্য মোৰ উদ্দেশ্য জানিব মৃতদেহৰ স্তূপৰ মাজত মোৰ অট্টহাস্য শুনা নাছিলা পাখা খেলত পিতৃৰ অস্থিৰে নিৰ্মিত পাখতি দেখিও বুজিব নোৱাৰিলা মোৰ উদ্দেশ্য বায়ৰ বিগে যুধিষ্ঠিৰ লৰি আহিছে পৰপাৰত নিয়তিৰ ভেৰি বাজি উঠিছে তুমিও আগবাঢ়া মামা ইয়াতো নাই ক'ত পলাল কুলাংগাৰ গান্ধাৰী পুত্ৰ শকুনি পৃথিৱীৰ ইমূৰৰ পৰা ইমূৰলৈ বিচাৰি হলেও তোক আজি মই হত্যা কৰিম সহদেৱে মোক বিচাৰি ফুৰিছে দুৰ্যোধন বিদায় তুমি যেনেকৈ মোৰ ৯৯টা ভাতৃক অন্ধকাৰ পোতাশালত তিল তিলকৈ হত্যা কৰিছিলা ময়ো তোমাৰ ৯৯টা ভাতৃক কাল চক্ৰত পেলাই মোৰ প্ৰতিজ্ঞা অক্ষৰে অক্ষৰে পালন কৰিম আজি মোৰ কৰ্তব্যহে চখাই উঠিলা যে পূজা শেষ কৰি তোমাকে অপেক্ষা কৰিছিলো হৰেৱ ঠিক সময়তে আহিছা আহা আজি এই পুণ্য ক্ষেত্ৰত কুৰুকুলৰ মন্ত্ৰণদাতা কৌৰৱৰ মাতুল
ভাৰতৰ ধূমকেতু মানৱ জন্মৰ প্ৰহেলিকা শকুনিৰ শেষ নিশ্বাসত এই ভাৰত যুদ্ধৰ অৱসান লওঁ এই বুলি আত্মসমৰ্পণ নকৰোঁ ক্ষত্ৰিয়পৰায়ণ প্ৰতিহিংসাপৰায়ণ ক্ষত্ৰিয় ময়ো অখি চালনা কৰিব জানো হৰি পিতা পিতা ৰঞ্জিতেৰে ৰাঙলী কৰা ৰঙা জবা পাহি আজি তোমাৰ পুনৰ পাৰৰ পদ্মত অৰ্পণ কৰিলোঁ এই শেষবাৰ কৌৰৱৰ ভাগ্য বিধাতা শেষবাৰৰ কাৰণে তই এই সুশ্যামল ভাৰত ভূমিক চাই ল সহদেৱ ভাৰত ভূমিক শকুনিয়ে সুশ্যামল কৰি ৰখা নাই চিতাকীত চাই কৰি দিছে কৌৰৱক কৌৰৱ কৰি ৰখা নাই সিহঁতৰ গৌৰৱ ধূলিৰ লগত মিহলাই দিছে আৰু ৰাজা দুৰ্যোধনক ৰজা কৰি ৰখা নাই পথৰ ভিক্ষাৰী কৰি বুকু ভাঙি ভাঙি কান্দিবলৈ ভাৰতৰ শ্মশান ঘাটতে দি দিছে মিত্ৰদ্ৰোহী জাতিদ্ৰোহী তাৰ পুৰস্কাৰ গ্ৰহণ কৰ যি শকুনিয়ে ৯৯টা ৰাজভাতাক প্ৰাণদণ্ড দিব পাৰে সেই শকুনিয়ে মৃত্যুকো আঁকোৱালি ল'ব জানে হৰে বিদায় বিদায় গান্ধাৰী ধৃতৰাষ্ট্ৰ দুৰ্যোধন নৰাধম কুলাঙ্গাৰ শকুনি ওলাগিলে ঘূৰণ অতি ভয়ংকৰ নিৰন্তৰে দৰে ডাকি